তো হেল্ল' নমস্কাৰ কুমৰক চুদুং কুলুম্বাই লগতে কাৰ্ডুম কি খবৰ মোৰ খবৰ ভালে আছে তো বেকগ্ৰাউণ্ড দেখি পিনি গম পাব যেন বাৰিষা বহুত বাঢ়ি গৈছে মই যোৱা ভিডিঅ'ত আপোনালোকক কৈছোঁ যেন আমাৰ ইয়াত বাৰিষা হ'ব আৰম্ভ কৰিছে বুলি একদম ৰাস্তা কাষলৈ পালেহি আৰু বহুত মানে ডাঙৰকৈ হৈছে এই নদীখনৰ নামটো হৈছে দিচাং নদী আৰু ইয়াৰ বিষয়ে বহুতে সুধি থাকে দাদা আপুনি নদীৰ কাষত বহি থাকে এইটো কোনটো নদী হয় বুলি কৈ থাকে তো এইটো দিচাং নদী হয় আৰু মোৰ নামটো হৈছে অম্লানজ্যোতি য়েইন যোৱাকালি ভিডিঅ'টো মোক কেইটামানে কৈছে আপোনাৰ নামটো ক'বচোন বুলি মোৰ নামটো হৈছে অম্লানজ্যোতি য়েইন তো আহিছোঁ মেইন টপিকলৈ যিটো আপোনালোকে থাম্বনেইল চাই আহিছে ফৰেষ্টৰ ভেকেঞ্চি আহিব নেকি বৰ্তমান আপোনালোকে হয়তো গোটেই অসমতে দেখিছে গোটেই ভাৰতবৰ্ষত দেখিছে ইলেকশ্যনৰ বতৰ হয় তো CM ছাৰে ভাষণৰ ওপৰত ভাষণ দিছে বা ইণ্টাৰভিউৰ ওপৰত লগতে আহিবলগীয়া ভেকেঞ্চিসমূহৰ বিষয়ে বহুখিনি কৈছে বৰ্তমান তেওঁ কৈছিলে 35,000 ভেকেঞ্চি নতুনকৈ আহিব এতিয়া কৈছে তেওঁ প্ৰায় কৈছে টোটেল ভেকেঞ্চি 50,000 হ'বগৈ তাৰ ভিতৰত তেওঁ কোৱা অনুসৰি কামাণ্ডৰ ভেকেঞ্চি বাঢ়িবগৈ লগতে পুলিচৰ ভেকেঞ্চিটো বঢ়াই দিবগৈ আৰু আগষ্ট ছেপ্টেম্বৰ হ'ব ADR পৰীক্ষা হ'ব লগতে অসম পুলিচ ইণ্টাৰভিউ মানে ফিজিকেল টেষ্টটো কৈছোঁ ফিজিকেল টেষ্টটো হ'ব আপোনালোকৰ জুলাই মাহত এইটো কনফাৰ্ম বুলি ক'ব পাৰি কাৰণ তেওঁ এটা নহয় দুটা নহয় কেইবাটাও ভাষণ কৈছে আমি আৰু শিৱসাগৰৰ যেতিয়া মিটিং হৈছিলে না আমি নিজে গৈ পেলাই তেওঁ সুধিছিলোঁ তেতিয়া তেওঁ এইবুলিয়ে কৈছিলে জুলাই মাহত হ'ব বুলি আমি নিজ চকুৰে শুনিছোঁ দেখিছোঁ আৰু তাৰপিছতে কৈছোঁ আৰু তেওঁ যিমানখিনি ভেকেঞ্চিৰ কথা কৈ থাকে বাঢ়িব বুলি এইটো বঢ়া নবঢ়াটো আমাৰ হাতত নাই তেওঁ বঢ়াই দিব পাৰে হয়তো নবঢ়াব পাৰে এইটো কাৰণে আমি তেওঁ যি কয় আপোনালোকক লগাই দিওঁ আৰু কৈ দিওঁ যেন এনেকৈ কৈছে তেনেকৈ কৈছে বুলি আমি লগাই দিওঁ আমি কোনো মুখ্যমন্ত্ৰী নহয় যেন আমি ক'লে যেন হ'ব এইটো নহয় তেওঁৰ মনত কি ধাৰণা চলি পিনি এইবিলাক কয় আমি ভালকৈ নাজানো এতিয়া দিছোঁ যেন হয়তো বহুতে সুধি আছে দাদা সঁচাকৈ ফৰেষ্টৰ ভেকেঞ্চি বাঢ়িবনে কাৰণ ফৰেষ্টৰ ভেকেঞ্চি বৰ্তমানলৈকে কোৱা নাই তো আজিৰে পৰা প্ৰায় একমাহমান আগতে হয়তো আপোনালোকৰ ভালকৈ মনত আছে যেন আমাৰ অসমৰ আহিবলগীয়া 2024-25 বাজেট দাখিল কৰা হৈছিলে তাতে বহুখিনি বিষয়ৰ ওপৰত মন্তব্য আমাৰ অসমৰ বৰ্তমানৰ বিত্তমন্ত্ৰী শ্ৰীমতী অজন্তা নেওগ বাইদেৱে কৈছিলে এনেকৈ ভেকেঞ্চি আহিব তেনেকৈ ভেকেঞ্চি আহিব তো তাৰে ভিতৰত ফৰেষ্টৰ ভেকেঞ্চি কথাও তেওঁ উল্লেখ কৰিছে যোনটো তেওঁলোকৰ এটা তেওঁলোকে মেনিফেষ্টো মানে দিয়ে মেনিফেষ্টো মানে যি কেনেকৈ কোৱা হয় এনেকৈ দিয়া হয় এখন তেওঁলোকে তালিকা বনাই যেন আহিবলগীয়া 2024-25 তেওঁলোকে কি কাম কৰিব ইয়াৰ ওপৰতে তেওঁলোকে এটা বাজেট বনায় তাৰে ভিতৰত এটা একদম চিম্পুলকৈ একদম ক্লিয়াৰলি লিখা আছে যেন আকৌ নতুনকৈ 3,000 ভেকেঞ্চি ফৰেষ্টৰ আহিব কিন্তু এইটো বিভাগটো কি হ'ব এইটো বৰ্তমানলৈকে ময়ো গম পোৱা নাই যেন ফৰেষ্ট গাৰ্ডে হ'বনে ফৰেষ্টাৰ গেট এখন হ'বনে না FA হ'ব বৰ্তমানলৈকে ক'ব পৰা নাই কিন্তু বৰ্তমান ফৰেষ্টত মোৰ কেইজনমান চিনাকি আছে তেওঁলোকক কোৱা অনুসৰি আকৌ FA এটা মানে নতুন বেটেলিয়ন তেওঁলোকে গঠন কৰাৰ কথা প্ৰপ'জেল দিছে বুলি কৈছে কিমান দূৰ সঁচা হ'ব কিমান দূৰ মিছা হ'ব এইটোতো মই ক'ব নোৱাৰোঁ কাৰণ তেওঁলোকে যি কৈছে আপোনালোকক মই কৈ দিছোঁ যে তেওঁলোকে এটা নতুনকৈ 4th বেটেলিয়ন এটা বনাব বুলি কৈছে বৰ্তমানলৈকে এইটো ময়ো কনফাৰ্মলি জানিব পৰা নাই কিন্তু যোনটো বাজেট দাখিল কৰা হৈছে না তাত ক্লিয়াৰলি লিখা আছে যেন আহিবলগীয়া যোনটো 2024-25 হয়তো 30,000 ভেকেঞ্চি ৰিক্ৰুইট কৰা হ'ব অসমৰ ফৰেষ্ট বিভাগত কিন্তু এইটো মই আপোনালোকক বাৰে বাৰে কৈছোঁ যেন এইটো কোনটো বিভাগত বৰ্তমান হ'ব এইটো ক'ব পৰা নাই বহুতে কৈছে যেন FF হ'ব বহুতে কৈছে ফৰেষ্ট গাৰ্ড হ'ব 3rd গ্ৰেড 4th গ্ৰেড হ'ব কিন্তু বৰ্তমানলৈকে ময়ো গম পোৱা নাই যেন যেতিয়া মই গম পাম আপোনালোকক নিশ্চয় কৈ দিম বাৰু চিন্তা নকৰিব বহুতে সুধি আছে দাদা 3,000 ভেকেঞ্চি কথা ওলাইছে আপুনি ক'লে আমি বিশ্বাস কৰোঁ বহুত ইউটিউবৰ ভিডিঅ' শুনিছোঁ বুলি তো আপোনালোকে মই ক'লে বিশ্বাস কৰিব প্ৰয়োজন নাই অফিচিয়েলি যেতিয়া কাগজ পত্ৰ আহে না তেতিয়া বিশ্বাস কৰিব মই ক'লে যেন সঁচা হ'ব এইটো নহয় অফিচিয়েলি যেতিয়া কাগজ আহি যায় না অফিচিয়েলি এতিয়া বৰ্তমান দিয়া হৈছে 3,000 ভেকেঞ্চি আহিব এইটো কাৰণে মোৰ মতে 3,000 ভেকেঞ্চি সঁচাকৈ আহিব কিন্তু বৰ্তমানলৈকে ময়ো গম পোৱা নাই যেন ভেকেঞ্চিকেইটা কি হ'ব কিন্তু মই আশা কৰিম যেন FA আহক লগতে ফৰেষ্ট গেট 1ত আহক আৰু লগতে ফৰেষ্ট গাৰ্ডত এই 3টা বিভাগত আহক বুলি মই আশা কৰিম কাৰণ তাত আমাৰ চান্সটো বেছি হৈ যায় যদিহে 3rd গ্ৰেড 4th গ্ৰেড আহে না 3rd গ্ৰেড 4th গ্ৰেড হ'লে বহুখিনি কেণ্ডিডেট ওলাই যায় যোনে ফিজিকেল মই ফিজিকেলৰ কথা কৈছোঁ মানে যোনে ফিজিকেলত ইমান ভাল নহয় তেওঁলোকে বেছি 3rd গ্ৰেড 4th গ্ৰেড এনেকৈ যাব বিচাৰে আমাৰ নিচিনা যিমান কেণ্ডিডেট আছে না তেওঁলোকে ফিজিকেল থকাটো বিচাৰে তেতিয়া মানে কম্পিটিশ্যন লেভেলটো অলপ কমি যায় মোৰতো বিচাৰোঁ যেন একদম হাৰ্ডকৈ লওক ফিজিকেল টেষ্টটো যিমান পাৰে হাৰ্ডকৈ ল'ব লাগে তেতিয়া অলপ কম্পিটিশ্যন লেভেলটো কমি যায় মোৰতো কামাণ্ডোটো ইণ্টাৰভিউটো বহুত ভাল পাওঁ কাৰণ তাত ফিজিকেলৰ ওপৰত বহুত গুৰুত্ব দিয়া হয় আৰু যদি আপোনালোকৰ গাত দম আছে নহয় তেতিয়া পাব পাৰি যদি গাত দম নাথাকিলে ইমান সহজ নহয় 3rd গ্ৰেড 4th গ্ৰেডত তেওঁলোকৰ
তেওঁলোকৰ মাইণ্ডটো চাৰ্প থাকে মানে মই কোৱা নাই যে তেওঁলোকে মাইণ্ডটো বেয়া নহয় পঢ়া শুনাত বেয়া বুলি মই ক'ব যোৱা নাই তেওঁলোকৰ ফিজিকেলি অলপ মানে আনফিট থাকে ৰানিং কৰিব নোৱাৰে লং জাম্প মাৰিব নোৱাৰে কিন্তু আমাৰ নিচিনা ডিফেন্স লাভাৰ সকলৰ কাৰণে ভাল হয় APF ফৰেষ্ট গাৰ্ড 1 এইবিলাক আহিলে ভাল হয় লগতে ফৰেষ্ট গাৰ্ড এইবিলাক আহিলে ভাল হ'ব এইটো কাৰণে মই আশা কৰিম যেন এই তিনিটা বিভাগতে আহক থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেড আহিলেও ইমান মই বেয়া নাপাম বাৰু মই এনেকৈ এগেইনষ্টত যোৱা নাই যেন আহিব নালাগে বুলি মই কোৱা নাই কিন্তু ভেকেঞ্চি আহিব প্ৰায় আপোনালোকৰ 3000 ভেকেঞ্চি আহিব এইটো খাটাং কাৰণ অফিচিয়েলি দিয়াও আছে যোনটো PDF আছে নাই PDF আপোনালোকে অনলাইন পাই যাব প্ৰায় 117টা পেজ আছে তাৰ ভিতৰত 50 নম্বৰ যোনটো পেজ আছে নাই 54 নম্বৰ যোনটো পেজ আছে তাত গৈ পিনি চেক আউট কৰি পাৰিব যদি আপোনালোকে নিজেও পঢ়ি চাব মন আছে এইটো হৈছে মোৰ ইনষ্টাগ্ৰাম ID আপোনালোকে মোক কমেণ্ট কৰিব নহ'লেও মেছেজ কৰিব আমি নিজে চাম বুলি যদি আপোনালোকে ইচ্ছা কৰিছে আপোনালোকে মোক কমেণ্ট নহ'লে মেছেজ কৰিব আপোনালোকক মই দি দিম এইটো কাগজখন আপোনালোকে নিজে চাব পাৰিব তো ভেকেঞ্চি আহিব আৰু লগতে আজি এটা অফিচিয়েল আপডেট আহিছে SSC পালৰ পৰা আকৌ ভেকেঞ্চি আহিব CSL পাৰৰ পৰা এটা মই নেক্সট এটা ভিডিঅ' দিম আপোনালোকক কেনেকৈ এপ্লাই কৰিব এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব ভেকেঞ্চি কিমান আহিছে সকলো জনাই দিম লগতে আগষ্ট মাহত আকৌ এপ্লাই হ'ব SSC GD আপোনালোকে তাৰ কাৰণে প্ৰিপাৰেশ্যন কৰিব পাৰিব তো আজি ভিডিঅ'টো ইয়াতে সামৰিছোঁ বহুত ৰ'দ দিছে লগতে অলপ গাটো বেয়া হৈছে তো আজি ভিডিঅ'টো সামৰিছোঁ ধন্যবাদ